ভাইটি, তই গুচি যোৱা আজি 15 বছৰ হ'ল। তোলৈ মনত পৰি শিতানৰ গাও তিয়াই দিওঁ। তোক বৰ মনত পেলাও মই। তই য'তেই আছ শান্তিৰে থাক, সুখেৰে থাক। তই হয়তো জীৱিত অৱস্থাত নাই। যদি থাকিলিহেঁতেন এই তোৰ দুখীয়া ককাইৰক বিচাৰি এবাৰ হ'লেও আহিলি হয়। মই ধনৰো দুখীয়া, মনৰো দুখীয়া, কাৰণ মোৰ লগত মোৰ ভাই নাই অ'। নাজানো আপোনাৰ ভায়েক কোন, ক'ত আছে, কিয় আপোনাৰ পৰা আঁতৰ হ'ল। সদায় আপুনি ভায়েকলৈ মনত পেলাই কান্দি থাকে। সি যদি ধনী ঘৰৰ ধনী ভাইয়েৰ যদি আপোনাৰ, তেন্তে সুখতেই আছে দিয়ক। অৰ্চনা, সুখত আছে সি সুখত আছে। সি সুখত থাকিব লাগিব। সি সুখত থাকিব লাগিব অৰ্চনা। এতিয়া শুই থাকক, ৰাতি বহুত হ'ল। শুই থাকক অ'। হেৰা, কালিলৈ 4টা বজাতে হালখন নিব লাগিব। শুয়ে থাকো। সি বাৰু ভাত খালেনে নাই? সি বাৰু শুলেনে নাই? কাৰ কথা কৈছে আপুনি? মোৰ ভাইটিৰ কথা কৈছো আকৌ। এতিয়া শুই থাককচোন। নাজানো এখেতৰ ভায়েক ক'ত আছে। যদি দুখীয়া বুলি নিজৰ ককায়েকক এৰি দিছে, তেতিয়াহ'লে বৰ ডাঙৰ ভুল কৰিছে। ধন টকায়ে জানো সকলোবোৰ। এখেতে সদায় ভাইটি ভাইটি কৈ থাকে, কিন্তু ভায়েকৰ কথা একো মোক বিৱৰি নকয়ো। ভগৱানে যাতে এই জনমত এই ভাই ককাই হালৰ মিলন ঘটায়। অ' নবৌ, কোনফালে গৈছিলেনো? এফালে গৈছিলো অৰ্চনা। আমাৰ গাঁৱৰ যে মিগেলহঁত, সিহঁতৰ ঘৰত ডাঙৰ কাজিয়া, তাৰে খবৰ লৈ আহিলো অ'। ককাই ভাই দুটা ধন টকাৰ লগতে কাজিয়া লাগিছে মাটি সম্পত্তিৰ লগত। কিয়নো কাজিয়া কৰিব লাগে? এই ধন টকা দুদিনীয়া, দুদিনৰ সা সম্পত্তি মাটি বাৰী এইবোৰ। অমৃতকক খৰি দিবৰ বাবেও মাটিকণ গৃহস্থৰ পৰা কিনিহে ল'ব লাগে। তেনে ক্ষেত্ৰত এই জনমত মাটি বাৰী টকা পইচাক লৈনো কিয় কাজিয়া কৰে মই সেইটোহে বুজি নাপাওঁ। সম্পৰ্কয়ে যে সম্পৰ্কবোৰ টকাৰ বাবেই এৰি দিয়ে। তই ঠিকেই কৈছ অ' অৰ্চনা। আজিকালি সম্পৰ্কবোৰ টকাৰ ওপৰতে নিৰ্ভৰ কৰে। ধনীয়ে ধনীক, দুখীয়াই দুখীয়াকহে চিনি পায়। আৰু এইবোৰৰ যদি ধনী সম্পৰ্কীয় তোৰ কোনোবা আছে, তেতিয়া তোৰ ওচৰলৈ নাহে। তোৰ দুখীয়া সম্পৰ্কীয়টোহে তোৰ ওচৰলৈ আহিব। ধনীবোৰে দুখীয়া ভাই ককাই বাই ভনীক পাহৰিয়ে পেলায়। হয় দিয়ক, তেনেকুৱা বহুত দেখিছোঁ। আমাৰ এখেতেও ভায়েক ভায়েক বুলি কনা কথা কৰি থাকে, কিন্তু ভায়েকৰ কোনো খবৰেই নাই। সিও চাগে বহুত ধনী ঘৰৰ। হ'ব পাৰে। নাজানো আপুনি কিয় মোক গাঁৱলৈ যাবলৈ নিদিয়ে। গাঁও বুলি ক'লেই আপুনি জিকা খাই আহে। মই মোৰ মাৰ ঘৰখনলৈ গ'লেও অকলেই যাওঁ। এইবাৰ কিন্তু মই বেলেগ এখন গাঁৱলৈ যাম, মোৰ বান্ধৱীৰ ঘৰলৈ, মোৰ বান্ধৱীৰ ওচৰলৈ। বান্ধৱী? আকৌ তোমাৰ বান্ধৱী ক'ত ওলালে? মোৰ বান্ধৱী এজনীয়ে। সৰুৰ পৰা আমি দুইজনী একেলগে ডাঙৰ হোৱা। মোৰ শৈশৱৰ বান্ধৱী অৰ্চনা। যাবা অদিতি, মই তোমাক যাবলৈ মানা নকৰো, কিন্তু মই তোমাৰ লগত যাব নোৱাৰিম। কিয়? গাঁৱত মোৰ দাদাৰ লগত এনে কিছুমান স্মৃতি জড়িত হৈ আছে, যিবোৰ স্মৃতি মোৰ গাঁৱলৈ গ'লে পুনৰ ৰিঙি আহিব। আৰু মই সেই স্মৃতিবোৰ ৰিঙিয়াব নিবিচাৰো, কাৰণ মোৰ দাদাই মোক এৰি থৈ যোৱা আজি 15 বছৰ হ'ল। আপুনি আপোনাৰ দাদাক বিচৰাৰ চেষ্টা কৰিছিল নে? ভগৱানে লৈ গ'ল মোৰ পৰা মোৰ দাদাক। ক'ত বিচাৰি পাম? ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। এদিন আপুনি আপোনাৰ দাদাক বিচাৰি পাবই। নাই, আজি 15 বছৰে যেতিয়া মই মোৰ দাদাক বিচাৰি নাপালো, আৰু সেই আশা মই কৰাও নাই। কি যে কথাবোৰ কৈছে আপুনি? কিয় আশা কৰা নাই? আপোনাৰ ককায়েকেও কিজানি আপোনাৰ বাবেই বাট চাই আছে ক'ৰবাত। জানা অদিতি, আগতে মই তেনেকৈয়ে ভাবিছিলো। মোৰ দাদাই মোৰ বাবে ক'ৰবাত ৰৈ আছে, ভাইটি আহিব আহিব বুলি। কিন্তু এতিয়া সেই আশা বাদ দিলো। দাদা যদি জীয়াই থাকিলেহেঁতেন মোক বিচাৰি আহিলে হয়। দাদায়ে ময়ে বহুত সপোন দেখিছিলো, দুয়ো একেলগে থকা, দুয়ো বিয়া পাতিও একেখন ঘৰতে থকাৰ। হ'ব দিয়ক, এই পৃথিৱীত যদি ভগৱান আছে, নিশ্চয় আপোনাৰ দাদাকক আপোনাৰ ওচৰলৈ আহিবই। আপোনাক মই অনুৰোধ কৰিছোঁ, এইবাৰ আমাৰ ঘৰত দুদিন থকাকৈ ওলাবচোন। মোৰ বান্ধৱীৰ ঘৰলৈ আপুনি গ'লে তাই ভাল পাব। যদি নাযায় ক'ব বোলে দুখীয়া কাৰণে নগ'লোঁ, তাইৰ ঘৰ মানে অলপ দুখীয়া। হ'ব দিয়া অদিতি, তোমাৰ বান্ধৱীৰ ঘৰলৈ মই যাম বাৰু। ঠিক আছে তেন্তে। আৰে অৰ্চনা, আজি ঘৰটোচোন ইমান ধুনীয়াকৈ সজাই থৈছা, আৰু ঘৰ চাফা কৰিয়ে আছা। কি হ'ল, কিবা বিশেষ আয়োজন আছে নেকি আজি? হয়নে? আপোনাৰ এই কথা পাহৰা গুণটো আৰু নাযাবনে? কেলে?
কালি ৰাতি মোলৈ অদিতিয়ে ফোন কৰা নাছিল জানো? আমি দুয়োজনী সৰুৰ পৰা একেলগে ডাঙৰ হোৱা বান্ধৱী। তাই চহৰৰ ধনী ঘৰলৈ বিয়া হ'ল আৰু মই এয়া আৰু তাই মাকৰ ঘৰলৈ আহিছে আৰু কালিলৈ আমাৰ ঘৰত সোমাই যাব। কিয়, আপোনাক মই কালি কৈছিলোঁ নহয়, সকলোবোৰ পাহৰিলেনে? হয় অ', তুমি মোক কৈছিলা নহয়, তৎক্ষণাতে পাহৰি গলো অ'। এই কথাটোৰ পৰা যে কেতিয়াবা বিপদ হ'ব দেই। আপোনাক মই কৈছিলোঁ নে ৰাতিপুৱাই দোকানলৈ গৈ বেকাৰী বিস্কুট কেইটামান আৰু লগতে ভুজিয়াৰ পকেট এটা আনিবলৈ? কৈছিলা, মই পাহৰিয়ে থাকিলো নহয়। যোৱা কেতিয়া, মই লাৰু পিঠা কেইটা বনালোঁ বাৰু। আপুনি যাওক, সেইকেইটাও যোগাৰ কৰি থওক। পিছে ভাত মুঠিনো কিহে খুৱাম বুলি ভাবিছা? ইয়াই, তাই নিচিনা ইমান ধনী ঘৰৰ ছোৱালী ইমান দামী দামী বস্তু খায়। আমাৰ ঘৰত ক'ৰ পৰা ভাত খাব? আপুনিও যে কথা কৈছে আৰু। তাই ভাত নাখায়। মই তাইক ভাত খাবলৈ নকওঁ দেই, লাজহে পাম। তুমি যদি মৰমত ৰান্ধি দিয়া সেয়াই অৰ্মিত হ'ব। তোমালৈ যদি মৰম আছে তোমাৰ বান্ধৱীয়ে ভাত নিশ্চয় খাব। হ'ব দিয়ক, ভাতকেইটা নাখালে বুলি আৰু তাই মোলৈ মৰম নথকা নহয় নহয়। বাটকুৰি বাই তাই মোৰ ওচৰলৈ যে আহিম বুলি কৈছে, সেইটোৱে মোৰ বাবে যথেষ্ট। হ'ব তেন্তে, মই ফাউটকে বজাৰৰ পৰা সেই বস্তুকেইটা আনি দিওঁ ৰ'বা। সেই মানুহজনৰ পৰা যে উপায় নাই আৰু, বৰ কথা পাহৰে অ'। আজি অদিতি আহিব। বুকুখন কিবা ধপধপাইহে আছে। আমাৰ ঘৰত আকৌ তাই ঠাণ্ডা পানী এটুপিয়ে খায় বা নাখায়? বস্তুবোৰ গোটাইছোঁ হয়। আমাৰ নিচিনা কেঁচা ঘৰ, দুখীয়া ঘৰত তাই ঘিনেই কৰে বা? চহৰৰ অট্টালিকাত থকা মানুহ, লগত বোলে তাই গিৰিয়েকো আহিব। হে ভগৱান, কি হ'ব বাৰু? তাইলৈ মই নিজে হাতে বোৱা চাদৰ এখন থৈছোঁ। চহৰত ল'লেও নল'লেও পিন্ধিলেও নিপিন্ধিলেও থৈছোঁ আৰু সেইখনকে। আৰু জোঁৱাইৰ বাবে চেলেং এখন আৰু গামোচা এখন। এই ঠাইখিনি বৰ ভাল লাগিছে অ'। আমাৰ গাঁৱৰ সকলোবোৰ ঠাইয়ে ভাল। মোৰ সেইবাবেহে গাঁৱলৈ আহিবলৈ মন গৈ থাকে। আপুনিহে নানে মোক। ব'লা, তোমাৰ বান্ধৱীয়ে চাগে ৰাস্তালৈ চাই চাই আমনিয়ে পাইছে। আমাৰ বহুত লেট হ'ল। ব'লা গাড়ীত উঠাংগৈ। এইখিনি ঠাইখিনি ভাল দেখি ৰ'লো আৰু। তাই, মই গৈছোঁ বুলি তাইক খবৰ দিলোঁ নহয়। গোটেইজনী চাগে বলিয়াৰ দৰে হৈ আছে। আমাক আগতে সকলোৱে জেৰক্স কপি বুলি কয়। অৰ্চনা আৰু অদিতি সদায় একেলগেই থাকোঁ। বাই ভনী বুলিয়ে কয় আমাক। তাই এটাই দুখ কয়, তাই যে দুখীয়া ঘৰলৈ পৰিলে। ব'লক। ধনী দুখীয়ানো কি আছে, মানুহৰ মনটো চাফা হ'লেই হ'ল। তাই লগ পালে তুমি গম পাবা, তাই বৰ ভাল। হ'ব বাৰু, গৈ লওঁচোন। অৰ্চনা, অ' অৰ্চনা। অ' অদিতি, আহিলি তই। বৰ ধুনীয়াজনী হৈ আছ পাই। ভালে আছ? আছোঁ ভালে। তয়ো কম ধুনীয়াজনী হৈ থকা নাই দেই। গাঁৱৰ নিমজ খানা পিনা খাই তই গোটেইজনী একেবাৰে ধুনীয়াজনীয়ে হৈ আছ। থহে, কি কথা যে ক। অৰ্চনা, তোলৈ মোৰ বৰ মনত পৰে জাননে? আইঅ', ইমান ধনী ঘৰত আছ, তোৰ জানো মোলৈ মনত পৰে? ধনী ঘৰলৈ বিয়া হ'লো বুলি শৈশৱৰ বান্ধৱীজনীক জানো পাহৰি যাব পাৰি? মোৰো দিনে ৰাতিয়ে তোৰ কথা মনলৈ আহে জাননে? ঐ, তই সকলো ফালৰ পৰা সুখতেই আছ। তইনো কি দুখত আছ? জয়ন্ত দায়ে তোকতো দুখত ৰখা নাই? নাই নাই, কিন্তু টকা পইচাৰ অলপ অভাৱ হয় আৰু। উৎপল, তই? দাদা? দাদা? দাদা বুলি মাতিছা? এনেকৈ মাতিছা যেন তোমালোকে ইজনে সিজনক আগৰ পৰা চিনি পোৱা। হেই, আপুনি আগৰ পৰা চিনি পায় নেকি? চিনি পাবলৈ কি আছে, এয়া মোৰ দাদা হয়। উৎপল, তই যে জীৱিত অৱস্থাত আহিছ, তোক দেখি মোৰ বৰ ভাল লাগিছে। বুকুখনে শান্তি পাইছো অ'। মইতো তোৰ সেই আশা এৰিয়ে দিছিলোঁ। দাদা, তয়ো যে জীয়াই আছ, সেই কথাই মোক শান্তি দিছে। তই? এইবোৰ আমি একো বুজি পোৱা নাই। উৎপল মোৰ ভাই। উৎপল আৰু মই ভাই ককাই। আজিতকৈ 15 বছৰৰ আগত বানপানীৰ খহনীয়াত আমাৰ গাঁওখন আমাৰ ঘৰটো খহাই দিছিল। তেতিয়া আমি দুয়ো পানীত পৰিছিলোঁ। আমাৰ মা দেউতাতো মৃত্যু হৈছিল। ভাইটি আৰু মই জীয়াই থকাৰ আশাত দুয়ো হাতত ধৰি সাঁতুৰিছিলোঁ। তেতিয়াই কোবাল বাঢ়নী পানীয়ে দুয়োৰ পৰা বিচ্ছেদ কৰাই দিছিল। আৰু মই ভাবি আছিলোঁ ভাইটিৰ মৃত্যু হ'ল, কিন্তু ভাইটি আজি ঘূৰি আহিছে। তাৰ মানে আপোনাক নদীৰ পাৰৰ পৰা যে সেই ধোবা আৰু ধুবুনীয়ে লৈ আনিছিল, তাৰ পিছতে আপোনাৰ এই ঘৰখন, এই গাঁওখনত ঠাই দিছিল, আৰু আপুনি ভাইটিক বিচাৰি নগ'ল? মই এই বেলেগ ঠাইত আছিলোঁ সি। মইনো কেনেকৈ ভাইটি জীয়াই আছে বুলি আশা কৰি বিচাৰি যাম? মোকো এজন দাদাই লৈ গৈছিল। নিজৰ ঘৰতে ৰাখি নিজৰ সৰু ভায়েকৰ গতে ৰাখিছিল। আৰু দাদাজন মৃত্যু হৈ মোক দাদাজনে গোটেই
সা সম্পত্তি দি থৈ গ'ল, মোৰ নামত লিখি থৈ গ'ল। তেখেত ডাঙৰ অসুখৰ চিকাৰ আছিল। তেখেতে মোক সহায় কৰি থৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মোৰ দাদা হৈ সেই মানুহজন ঘূৰি আহিছে মোৰ ওচৰলৈ, মোৰ ভগৱান। কিন্তু আজি মই নিজৰ দাদাক পাই বৰ সুখী। যোৱা অৰ্চনা, মোৰ ভাইটিৰ বাবে কিবা অলপ ৰান্ধা। ইমান ধনী মানুহে আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত কিনো খাব? বৌ, যি আছে তাকে খাম। তই এই ধনী দুখীয়া কথাবোৰ নকবি দেই। কিয় এনেকুৱা কথাবোৰ কৈছ বাৰু অৰ্চনা? ব'ল, তোৰ পাকঘৰতে আমি দুয়োজনী অদিতি আৰু অৰ্চনা লাগি আজি এই মৰমৰ ককাই ভাই দুজনৰ বাবে কিবা অলপ ৰান্ধোগৈ। আহ তেন্তে। আৰে, সেই দুখীয়া ককাইৰৰ ধনী ভাইয়েৰ, বৰ ভাল পাইছো। তই যে ইমান সুখত আছ। দাদা, এতিয়াৰ পৰা তই আৰু মই একেলগে থাকিম। তুইও সুখত থাকিম। কিন্তু মই তোৰ লগত কোনো কিন্তু নাই দাদা। ইমান বছৰৰ পিছত তোক ঘূৰাই পাইছো। আমি একেলগে কিয় থাকিব নোৱাৰিম? একেলগে থাকিম। হ'ব তেন্তে।